পাণ্ডৱৰী কোনো প্ৰশ্নই নুঠে দাদা। যুক্তিৰে আমাক বিভ্ৰান্ত নকৰিবা কৃষ্ণ। দাদা কৌৰৱৰ দৰে পাণ্ডৱেও কৰিছে অধৰ্ম দাদা। ধৰ্মৰাজৰ দৰে মহাত্মাই পাশা খেলত ৰাজ্য পত্নী ধন পণ ৰখাটো জানো হৈছিল উচিত দাদা? যিয়েই নহওক তুমি এই যুদ্ধ নিবাৰণ কৰিব পাৰিলা হয় দাদা। তেনে চেষ্টা কৰা হৈছে দাদা, কিন্তু মদকৰ্পিত দুৰ্যোধনে জ্যেষ্ঠ সূচনা পৰামৰ্শ কৰিছে অৱজ্ঞা। বিচাৰে কেৱল দাদা বিচাৰে কেৱল ৰণ জৰিয়তে সমস্যা সমাধান, আৰু আমাৰ ওপৰত নাই দাদা। আপোন ৰক্তৰে দুহাত ৰাঙলী হোৱা মই নোৱাৰো কৰিব দৰ্শন দাদা। সেয়েহে আঁতৰি থাকো হস্তিনাৰ কিংবা দ্বাৰকাৰ পৰা। নাই নাই দাদা, জানো দাদা জানো নোৱাৰে আপুনি কহিব, কিন্তু আৰু যে নাই উপায়। বিধাতাৰ লিখন আমিও নোৱাৰো খন্দাব। দুৰ্যোধন একে নিমিত্ৰহে হব। আমিও আবদ্ধ কেৱল কৰ্তব্য পালন। যাওঁ আমি খন্তেকে লংঘ বিশ্ৰাম। ভারাক্রান্ত আজি মোর মন। না জানো আমি উচিত পন্থায় লৈছো নে অনুচিত। যদিও আৰম্ভিলো প্ৰস্তুতি ৰণৰ, তথাপিও প্ৰাণে মোৰ কৰে হাহাকাৰ। বাৰে বাৰে মনলৈ আহে ভাৱ, নিজ কুলৰ বিৰুদ্ধে অস্ত্ৰ ধৰি কৰিবলৈ ওলাইছো নেকি বাৰু দুৰ্ঘূল পাপ। কোনো ভুল আমি কৰা নাই দাদা। নিষ্পাপ্য যদি ন্যায় মতে বিচাৰিলেও নাপাওঁ, ঘূৰাই ৰণ কৰি জিনি লোৱাটো নহয় পাপ।
পাৰ্থই উচিত কথা কৈছে দাদা। কোনো ভুল আমি কৰা নাই। প্ৰতিক্ষণে কৌৰৱে পৰিচালক অপমান অপেক্ষা মাথতীয়া ৰণৰ মৎস্যৰাজ পাঞ্চাৰাজ ধৃষ্টদ্যুম্ন দৰে ৰথী মহাৰথী হৈ হস্তিৰে সজ্জিত হৈ আহিব আমাৰ শিবিৰলৈ। ন্যায় অন্যায়ৰ এতিয়া নুঠে প্ৰশ্ন দাদা। তোমালোকৰ বক্তব্যত মই পাইছো থকা। তেন্তে তেন্তে নিশ্চিত কুৰুক্ষেত্ৰ মহাৰণ। পিছে ভাতৃগণ, দাদা যদিও যদুপতিৰ সমৰ্থন আছে বান্ধব কবে করে মেরা পুত্রং ভদ্রে অসচতবেরি এই ধরনের সকলো থাকিব আমার পক্ষতে দরকার নরের এখানেও আমাকে করিব সহায়। অতি আনন্দবতৰা সখা খোকা গৈছিলা তুমি দ্বাৰকাৰ নগৰে আৰু বিচাৰি নাৰায়ণী সেনাকো লভিলাও তুমি। অভিনন্দনী সখা অভিনন্দন।